নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ হয়তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। আৰু আজি যেহেতু মানে ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাছিলে, ফোনটো ফুল চাৰ্জ কৰি থৈছোঁ মানে ব্লগ বনাবৰ কাৰণে। এইটোৱে আৰু আজি যোনটো ৰেচিপি হ'ব বন্ধুসকল, এইটো চিকেন পকৰা ৰেচিপি বনোৱা হ'ব। আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। আৰু বন্ধুসকল এইকেইদিন ভিডিঅ' দিয়া অলপ লেট হৈ আছে মানে, যিহেতু মই গুৱাহাটী গৈছিলোঁ আৰু গম পাইছে অকল ইউটিউবতে যে লাগি থাকিম তেনেকুৱা নহয়, নিজাকেও বিজনেছো আছে, তাকে সৰু মুৰা আৰু এনেকুৱাই চলি আছোঁ। আৰু নহ'লে ঘৰখন কেনেকুৱা চলিব ন বন্ধুসকল, এইটোৱে তাৰ কাৰণে মানে এইকেইদিন মানে অলপ ভিডিঅ'ত দিয়া লেট হৈছে, বেয়া চেয়া নাপাব। আৰু তো বলক ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰি দিওঁ। আৰু বতৰ দেখিব পাৰিছে ইমানে ডাৱৰীয়া আৰু বহুত বেছি ঠাণ্ডা দুদিনৰ পৰা, তাকে আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু দাদাহঁতৰ ঘৰত আহিছিলোঁ, যিহেতু আমাৰ ঘৰত নৰসিংহ পাত নাই, এইফালে চাব পাৰিছে ইমান খিলা মানে লৈ ল'লোঁ, যিহেতু কাৰি পাতা দিলে আৰু বেছি ভাল লাগে মানে চিকেন পকৰাৰ লগত, ফ্ৰাই কৰি দিলে ভাল হয়। আৰু এইফালে চাবচোন খেতি লাই আছে ইয়াত, তাৰপিছত এইফালে চাব পিঁয়াজ পাতো আছে লগত, আৰু গাজৰ চাজৰ যি আছে মানে লগাইছে। আৰু এইটোৱে ইয়াতে ল'ব আহোগৈ আৰু দেই। পাৰিছে বনলেছ চিকেন লৈ আনিছিলোঁ, আৰু এইফালে কাটি আছে ভণ্টিয়ে দেই আজি। এই লাহে লাহে কাট, কচাহীলৈকে ইমান জোৰে জোৰে মাৰিছে যে তই। এইফালে মাও বহি লৈছে দেই। আৰু এইফালে চাব জুইপাত অলৰেডি জ্বলোৱা আছে আগৰ পৰাই। বন্ধুসকল আমাৰ জুই জ্বলি ৰেডি, আৰু ৰেচিপিৰ কাৰণে কি ইনগ্ৰিডিয়েণ্টছ আছে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাব বনলেছ চিকেন, আৰু এইফালে আদা নহৰু পেষ্ট, তাৰপিছত এইফালে এটা আন্দা আছেগৈ, তাৰপিছত এইফালে ময়দা, কৰ্ণফ্ল'ৰ পাউডাৰ, তাৰপিছত এইফালে আছে নিমখ, আৰু এইফালে ৰেড চিলি পাউডাৰ নেকি। এয়া ভণ্টিয়ে গৰম মছলা লৈ আনিছিলে যিহেতু। এতিয়া প্ৰথমতে মানে মিক্সিং কামটো কৰা হ'বগৈ, আৰু এইটো দেখাম আপোনালোকক এতিয়া। এইয়া চাব ইয়াত গ'ল বন্ধুসকল প্ৰথমতে ময়দা, তাৰপিছত ইয়াত এতিয়া দিব কৰ্ণফ্ল'ৰ পাউডাৰ, আৰু এতিয়া ইয়াত যাব ৰেড চিলি পাউডাৰ, এইয়া নিমখ, সোৱাদ অনুসাৰ নিমখ, আৰু অলপ দি দিয়ে গৰম মছলাটো। মজা। লাষ্টত এইফালে আন্দা ন, ইমান জোৰত আন্দা ফটাইছে যে। এয়া চাব এতিয়া ইয়াক হাতেদি মেৰিনেট কৰা হ'ব ন। এয়া চাব ধুনীয়াকৈ আপোনালোকে মানে মেৰিনেট কৰি ল'ব। আৰু এইটো এইফালে জুই ৰেডি, তাৰপিছত এইফালে চাব নন ষ্টিক কেৰাহী মানে পাছফালে লেপি দিছোঁ, যিহেতু নহ'লে জ্বলি যাব ন, সেইবাবে মানে দি দিছিলোঁ। আৰু এইফালে চাব কেৰাহীখন পাতি দিলোঁগৈ, তাৰপিছত এইফালে মিঠাতেলো ৰেডি আমাৰ ওচৰত। এয়া ৰিফাইন তেল হয় দেই বন্ধুসকল, ভুলতে মিঠাতেল কৈ পালোঁগৈ, এইটোৱে। আৰু এয়া চাব বন্ধুসকল নন ষ্টিক কেৰাহী হ'ল গৰম, তাৰপিছত এইফালে এতিয়া দি দিম ৰিফাইন তেল। এয়া চাব এইফালে বন্ধুসকল ৰিফাইন তেল হৈ গ'ল গৰম। এতিয়া এয়া চাব মেৰিনেট কৰা মাংসখিনি এতিয়া ফ্ৰাই কৰা হ'ব আৰু এই ডিপ অইলত। দি দে এটা এটাকৈ। এইয়া চাব এনেকৈ মানে যিমানখিনি বনলেছ চিকেনখিনি আছে বন্ধুসকল এনেকৈ দি দিবগৈ। আৰু ৰেচিপিটো একেবাৰে চিম্পুল দেই বন্ধুসকল, আপোনালোকে বনাব পাৰে এনেকৈ, ঠাণ্ডা বতৰত খাই মজা লাগে ন। এনেকৈ বনলেছ চিকেন হ'লে ভাল হয়। আৰু চাবচোন আৰু এইফালে চাবচোন পকৰাখিনি মানে ওলোটাই দিছে, যিহেতু নহ'লে জ্বলি যাব ন, জ্বলি যোৱা চান্স থাকিব পাৰে।
পকৰীখিনি বন্ধুসকল একদম ব্ৰাউনিছ হৈ যোৱাকৈ মানে ন তেতিয়াহে নমাই দিব লাগেগৈ আৰু ন এইফালে চাব ব্ৰাউনিছ টাইপ হৈ যাব লাগে মানে পূৰা এতিয়া ভিতৰৰ পৰা মানে ক্ৰিস্পি হয় আৰু খাবৰ কাৰণে এইফালে চাব বন্ধুসকল আমাৰ চিকেন পকৰা ৰেডি আৰু এইফালে চাব প্লেটত থৈ দিছে আৰু এইটো কাঠৰ প্লেট হয় দেই বন্ধুসকল ন চায়ো মজা লাগে মানে দেই এয়া চাবচোন আকৌ সেম প্ৰসেছত বাকি বনলেছ চিকেনখিনি মানে এই সেম প্ৰসেছতে ফ্ৰাই কৰা হ'ব আকৌ আৰু জুইও বন্ধুসকল বেছি দিয়া নাই নহ'লে জ্বলি যাব যে মিডিয়াম ফ্লেমত মানে এইটো ভাজা হৈছে আৰু A few moments later. এইফালে চাব চিকেন পকৰা তাৰপিছত ইয়াত দিছে পিঁয়াজ আৰু লগতে কাৰি পাত্তা আৰু পেৰি পেৰি স্প্ৰিংকলাৰো দি দিছিলে মানে চাবচোন বন্ধুসকল ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত জনাব দেই মোৰতো মানে ৰখিবই পৰা নাই আৰু এইফালে চাবচোন পূৰা খাই আছেগৈ দেই এইফালে কেনেকুৱা হৈছে খাই পেলাই নিজে বনাই নিজে ভালে পাওঁ ভালে হৈছে ন এইফালে মই লৈ ল'লোঁ এয়া ইয়ে গেয়া মেৰা মুহ মে আৰু এইটো আপোনালোকৰ কাৰণে দেই ক্ৰিস্পিনেছটো পাই আছোঁ লগত আৰু বতৰ যিহেতু ঠাণ্ডা ন মজা কাৰি পাত্তা লগতে এইফালে পিঁয়াজ এয়া মজা 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 লাগিছে না নিমখো জোখৰ হৈছে মানে দেই বন্ধুসকল এয়া আছিলে আৰু কেইটামান আছে এইটো খাই আদায় কৰিলোঁ আৰু বন্ধুসকল দুজন ছাবস্ক্ৰাইবাৰ তেখেতৰ নাম লগ হৈছিলে এজনৰ নাম হ'ল বিজিত বৰুৱা আৰু এজনৰ নাম হ'ল পিংকু দাস লাভ ফ্ৰম গোৱালপাৰা থেংক ইউ ছ' মাছ ব্ৰাদাৰ কমেণ্ট কৰাৰ কাৰণে আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই